মৰিগাঁও ভূৰবন্ধা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণৰ সাধাৰণী সভা সম্পন্ন। মৰিগাঁও জিলা ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ভূৰবন্ধা গাঁও পঞ্চায়তত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ভূৰবন্ধা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণৰ আদৰণি অনুষ্ঠানটি সুন্দৰকৈ আয়োজন কৰে। মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিতিতে গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি অমৰেন্দ্ৰ কোঁৱৰ আৰু উপ সভানেত্ৰী ৰীতা কোঁৱৰে আনুষ্ঠানিকভাৱে আসন গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত ভূৰবন্ধা সমূহীয়া ভৱনত এই সন্দৰ্ভত এখন আদৰণি সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকি বিধায়ক ৰমাকান্ত দেউৰীয়ে নৱনিৰ্বাচিত সভাপতিৰ লগতে সমিতিখনত আগন্তুক দিনত সুন্দৰকৈ পঞ্চায়তৰ কাম কাজসমূহ পৰিচালনা কৰি যাবলৈ অনুৰোধ জনোৱাৰ লগতে এই ক্ষেত্ৰত সকলোৱে সহযোগিতা কামনা কৰে। এই আদৰণি সভাতে নৱনিৰ্বাচিত সমিতিৰ সকলো বিষয়ববীয়া সদস্যসকল আৰু দন্দুৱা জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য সুৰেন্দ্ৰা, ভূৰবন্ধা মণ্ডল বিজেপিৰ সভানেত্ৰী মিনু দেৱী, আঞ্চলিক পঞ্চায়তৰ সদস্য কল্পনা দলৈ সহ প্ৰায় ৩ শতাধিক লোক উপস্থিত থাকে। আজি মোৰ সমষ্টিত 25টা পঞ্চায়ত, তাৰে আমি 24টাতে জিকিছোঁ। ইতিমধ্যে 24টাত আসন গ্ৰহণ হৈছে আৰু আজি এই ভূৰবন্ধা গাঁও পঞ্চায়তত আসন প্ৰৱেশ, গৃহ প্ৰৱেশ। ইয়াৰ পিছতে 31 তাৰিখে কপাহেয়া ভকত গাঁও আৰু মিকি গাঁও যোৱাকালি তেওঁ শপত গ্ৰহণ কৰিছে, তেওঁলোকেও আমাক লগত সহযোগ কৰিছে। গতিকে সেই দুটা কৰাৰ পিছত যে আমি পঞ্চায়ত গৃহ বিভাগ আমাৰ শেষ হ'ব, সমাপ্ত হ'ব। আৰু এইবাৰ যি পঞ্চায়ত নিৰ্বাচন হ'ল, মোৰ 100% ৰাইজৰ আশীৰ্বাদত 100% মোৰ পঞ্চায়ত জিকি গ'ল। এটা সেইটো আকৌ কালি জইন কৰিছে। গতিকে এইটোৱে কি বুজাইছে যে অহা 26 নিৰ্বাচনত যি আমি লোকসভা নিৰ্বাচনত 255টা ভোট কম, আমি 60,000 ভোট ব্যৱধান দিছিলোঁ। এইবাৰ ৰাইজে কৈছে আমি 70,000 এটাও কম দিম, 70,000 ভোট আমি ব্যৱধান পাম। গতিকে তাৰ কাৰণে কোনো চিন্তা নাই।